নমস্কাৰ, আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকক পুনৰ মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। 16 এপ্ৰিল আছাম ট্ৰিবিউনৰ এটা বিশেষ আৰ্টিকল গান্ধাৰা আৰ্ট এ ইণ্ডো গ্ৰীক চিন্থেচিছ। এইটো আৰ্ট এণ্ড কালচাৰৰ খুব গুৰুত্বপূৰ্ণ এটা টপিক হয়। ইয়াত গান্ধাৰা স্কুল অফ আৰ্ট 4টা সভ্যতাৰ সংমিশ্ৰণ বুলি ক'ব পাৰি, ইণ্ডিয়ান, গ্ৰীক, চিথিয়ান এণ্ড পাৰ্থিয়ান। ইয়াত বিশেষকৈ বুদ্ধ, যি আমি বুদ্ধদেৱৰ বিষয়ে জানো, বুদ্ধাৰ জীৱনৰ ওপৰত ই shed light on the life of Buddha, অৰ্থাৎ বুদ্ধাৰ জীৱনৰ ওপৰত ই পোহৰ দিয়ে, অৰ্থাৎ সাবজেক্ট মেটাৰ হয়। Subject matter was purely of Indian, while techniques used by artisans were Hellenistic in style. গতিকে ইয়াৰ যিটো সাবজেক্ট মেটাৰ হয় সেইটো সম্পূৰ্ণ ভাৰতীয় হয়, আৰু ইয়াত ব্যৱহৃত যি টেকনিক হয় আৰ্টিচানৰ, সেই টেকনিকটো হেলেনিষ্টিক ইন ষ্টাইল বুলি কয়। হেলেনিষ্টিক যিটো ষ্টাইল হয় সেই ষ্টাইলটো হৈছে 3 ডাইমেনশ্যনেল হয়, য'ত পোহৰ আৰু শ্বেডৰ দ্বাৰা বিভিন্ন ফৰ্ম বনোৱা হয়, আকৃতি দিয়া হয়। ইউজিং লাইট এণ্ড শ্বেড এণ্ড 3 ডাইমেনশ্যনেল হয়। গতিকে ইয়াত সেইটোৱে কৈছে যে যিটো গান্ধাৰা আৰ্টৰ যিটো ছাবজেক্ট মেটাৰ, বিষয়বস্তু সম্পূৰ্ণ ভাৰতীয় আৰু ব্যৱহৃত টেকনিকটো হৈছে হেলেনিষ্টিক ষ্টাইল। ইট ৱাজ দ্য ৰিজাল্ট অফ বেক্ট্ৰিয়ান অৰ ইণ্ডো গ্ৰীক ইনভেজন অফ ইণ্ডিয়া। যিটো ভাৰতবৰ্ষত বিভিন্ন সময়ত বাহিৰৰ বিভিন্ন জাতি আহিছিল, ঠিক গান্ধাৰা আৰ্ট হৈছে বেক্ট্ৰিয়ান বা ইণ্ডো গ্ৰীক ইনভেজনৰ কাৰণে হোৱা এটা ফলাফল বুলি ক'ব পাৰি। আৰু তেওঁলোক বুদ্ধিজিমৰ যি বিশ্বাস বা যিখিনি নিয়ম আছিল, সেই নিয়মবোৰ তেওঁলোকে খুব ভাল পাইছিল আৰু তাৰ দ্বাৰা আকৰ্ষিত হৈছিল, ইমপ্ৰেছ হৈছিল। গান্ধাৰা ৰিজনটো হৈছে এনচিয়েণ্ট ইণ্ডিয়াৰ সাংস্কৃতিক আৰু অৰ্থনৈতিক এটা কেন্দ্ৰবিন্দু বুলি ক'ব পাৰি, দ্য নিউক্লিয়াছ of the cultural and economic influence of ancient India. During the reign of Ashoka, the region became the center of intensive Buddhist missionary. যে অশোকাৰ সময়ত এই যিটো ৰিজন আছিল, গান্ধাৰাৰ যিটো ৰিজন হৈছে, সেই ৰিজনটো ইণ্টেনচিভ বুদ্ধিষ্ট মিছনেৰী এক্টিভিটিজ, বিভিন্ন বুদ্ধিষ্ট মিছনাৰীসকলৰ কাৰ্যকলাপৰ কেন্দ্ৰ হৈ পৰিছিল। এণ্ড ইন দ্য ছেকেণ্ড চেঞ্চুৰী অফ খ্ৰীষ্টিয়ান ইৰা, আৰু দ্বিতীয় শতিকাত যিটো ছেকেণ্ড চেঞ্চুৰী কওঁ, ৰুলাৰ্ছ অফ কুষাণ এম্পায়াৰ হুইচ ইনক্লুডেড গান্ধাৰা মেইনটেইন কণ্টেক্ট উইথ ৰোম। আৰু যি কুষাণ এম্পায়াৰ আছিল, কুষাণ এম্পায়াৰ যিসকল শাসক আছিল, তেওঁলোকক এই গান্ধাৰাত ইনক্লুড কৰা হৈছিল, যি ৰোমৰ লগত কণ্টেক্ট ৰাখিছিল। চিম্পুল হয়। নেক্সট আমি পইণ্ট ৱাইজ যদি চাওঁ, ইট ইনক্লুডেড দ্য মডাৰ্ণ ডিষ্ট্ৰিক্ট অফ পেছৱাৰ, ৰাৱলপিণ্ডি, টুগেডাৰ উইথ ইষ্টাৰ্ণ পৰ্চন অফ আফগানিস্তান। এইটো বাই হাৰ্ট কৰিব লগা কথা। এই কথাখিনি আমি প্ৰিলিমছৰ কাৰণে জৰুৰী হয়। নাও ন'ন এজ কান্দাহাৰ, দিছ প্লেচ ফাইণ্ডছ মেনশ্যন ইন দ্য ইপিকেল ইৰা অফ মহাভাৰত। মহাভাৰততো ইয়াৰ উল্লেখ আছে, যিটো আমি কান্দাহাৰ বুলি জানো। গতিকে এই কিংডমৰ এগৰাকী প্ৰিন্সেছ বুলি আমি গান্ধাৰীক জানো। গান্ধাৰী আমি সকলোৱে জানো মহাভাৰতৰ। ধৃতৰাষ্ট্ৰৰ যি পত্নী আছিল গান্ধাৰী, তেওঁৰ কথা ইয়াত কৈছে। নেক্সট আহিল আৰ্টছ কামছ ইন টু ভিউ। যেতিয়া এই গান্ধাৰা আৰ্টটো দেখা গৈছিল, কেতিয়া? চাকা এণ্ড কুষণ ৰেইন, চাকা আৰু কুষণসকলৰ যি শাসনৰ সময় আছিল, সেই সময়ত দেখা গৈছিল। স্পেচিয়েলি দ্য ৰুল অফ কুষণ কিং কনিষ্কৰ দিনত ইয়াক বেছি ভালদৰে দেখা গৈছিল। গান্ধাৰা আৰ্ট ফ্লৰিজ ইন এ টেৰিটৰী কণ্ট্ৰিবিউটেড বাই দ্য ছাডেন এৰাইভেল অফ লাৰ্জ নাম্বাৰ অফ পিপুল ফ্ৰম ডাইভাৰ্ছ কালচাৰ। এইটো খুব ইণ্টাৰেষ্টিং হয়। বিভিন্ন কালচাৰৰ মানুহ যিহেতু ছাডেনলি আহিছিল, গতিকে ছাডেনলি অহাৰ কাৰণে গান্ধাৰা আৰ্টটো খুব ধুনীয়াকৈ ফ্লৰিজ হৈছিল, মানে উজলি উঠিছিল বা বৃদ্ধি পাইছিল, বা গান্ধাৰা আৰ্টৰ উন্নতি হৈছিল। গতিকে আমি ইয়াত পাইছোঁ হেন্স এ স্পিৰিট অফ ইক্লেক্টিচিজিমটো এইটো ইয়াৰ যিটো মিনিং হয় সেইটো মই ব্ৰেকেটত দিয়া আছে। প্ৰেক্টিচ অফ ডিৰাইভিং আইডিয়াজ, ষ্টাইল অৰ টেষ্ট ফ্ৰম এব্ৰড। বাহিৰৰ পৰা যেতিয়া বিভিন্ন ধৰণৰ আইডিয়া বা ষ্টাইল হওক, আৰ্টৰ ষ্টাইল হওক, বিভিন্ন টেষ্ট যেতিয়া অনা যায়, তাক তেতিয়া আমি ইক্লেক্টিচিজিম বুলি কওঁ। আৰু গান্ধাৰা আৰ্টতো ইক্লেক্টিচিজিম এটা দেখা গৈছিল, মানে বিভিন্ন কালচাৰৰ মানুহ ছাডেন এৰাইভেল হৈছিল, আৰু তেতিয়াই গান্ধাৰা আৰ্টটো খুব ধুনীয়াকৈ ফ্লৰিজ হৈছিল বুলি ইয়াত ধুনীয়াকৈ কোৱা আছে। ইন আৰ্ট প্ৰিভেইল অল অভাৰ ইণ্ডিয়া টু হুইচ দ্য ৱেষ্ট এছিয়ান, চেণ্ট্ৰেল এছিয়ান, ৰোমান, কলনিয়েল এণ্ড ইণ্ডিয়ান ষ্টেণ্ডাৰ্ডছ মেড দেয়াৰ কণ্ট্ৰিবিউশ্যন। নেক্সট ইয়াত ইম্পৰ্টেণ্ট এটা পইণ্ট আছে, গান্ধাৰা স্কাল্পচাৰ্ছ
এইটো বিশেষকৈ আমি পৰীক্ষা পৰ্বত জানিব লাগিব images of Buddha and Bodhisattva appear to have characteristics similar to those of the Greek god Apollo, Kubera, the god of wealth, Yaksha, a kind of demon follower of Kubera, etc., all striking a pose in the style of Phrygian ancient Greek Zeus. গতিকে গান্ধাৰ স্কাল্পচাৰত বুদ্ধ আৰু বুদ্ধি চাত্বৰ যি ইমেজ সেই ইমেজ দেখা গৈছিল য'ত আমি কিছুমান কেৰেক্টাৰ্ছ পাওঁ সেই কেৰেক্টাৰ্ছটো প্ৰায় গ্ৰীক গড এপলৰ লগত মিল আছে সেইকাৰণে আমি এইটো আৰ্টটো আমি কওঁ যে ইয়াত ইণ্ডো গ্ৰীক এটা আৰ্ট ফৰ্ম বুলি আমি ক'ব পাৰোঁ কুবেৰাৰ লগতো চিমিলাৰিটি আছিল যি আমি গড অফ ৱেল কওঁ কুবেৰ বুলি আমি পাইছোঁ য়াক্সা এ কাইণ্ড অফ ডেমন এই গোটেইখিনি ইয়াত দেখা গৈছিল নেক্সট কৈছে দ্য ফিগাৰ এণ্ড ডেপেৰিজ দ্য ফিগাৰ্ছ এণ্ড ডেপেৰিজ মানে অৰ্থাৎ যিকোনো ধৰণৰ ক্লোথ হয় কাৰ্টেইন বুলি ক'ব পাৰি ওলমি থকা আমি যি পৰ্দা আমি ৰাখোঁ ঘৰত তেনেকুৱা ধৰণৰ হয় দ্য ফিগাৰ্ছ এণ্ড ডেপেৰিজ অফ দেয়াৰ এটায়াৰ যি বস্ত্ৰ পিন্ধিছিলে বা যি ধৰণৰ ফিগাৰ আৰ বেছড অন হেলেনিষ্টিক মডেলটো হৈছে হেলেনিষ্টিক একৰ্ডিং টু পল মাছন অৰ্চেল ফ্ৰেঞ্চ অৰিয়েণ্টেলিষ্ট ফিলচফাৰ এণ্ড আদাৰ্ছ গান্ধাৰা আৰ্ট ইজ মোৰ গ্ৰীক দেন ইণ্ডিয়ান সেইটো অলৰেডি মই কৈছোঁৱেই যে ইজ মোৰ গ্ৰীক দেন ইণ্ডিয়ান ভাৰতীয়তকৈ গ্ৰীকৰ নিচিনাহে দেখা যায় দ্য কনস্পিকুৱাছ অৰ্থাৎ ক্লিয়াৰলি ভিজিবল কনস্পিকুৱাছ মানে হৈছে ক্লিয়াৰলি ভিজিবল কেৰেক্টাৰ অফ দ্য ডেপেৰিজ মানে ক্লথছ কাৰ্টেইনছ ইন দ্য ষ্টেচুজ অফ গান্ধাৰা ইজ ডেট দে আৰ ট্ৰিটেড প্লাষ্টিকেলি এজ ছেপাৰেট ফ্ৰম এণ্ড shown to cover the body from the shoulder to the ankles. Moreover, we have seen in Gandhara art the Indian figures of Nagas, Yaksha, Garuda, এইবিলাক ধৰণৰ আমাৰ যি ভাৰতীয় পৰম্পৰাৰ যি দেৱী মূৰ্তি এইবিলাকো আমি তাত দেখা পাওঁ কিন্তু ফিগাৰ্ছবিলাক হওক বা ডেপাৰিজবিলাক হওক এইবিলাক হেলেনিষ্টিক ষ্টাইল হয় যি কাৰণে আমি ক'ব পাৰোঁ যে গান্ধাৰ আৰ্টটো বিশেষকৈ ভাৰতীয়তকৈ গ্ৰীক বুলিহে ক'ব পাৰি মোৰ গ্ৰীক দেন ইণ্ডিয়ান ইয়াত কৈছে নেক্সট পইণ্ট Do the styles were derived from abroad, the themes were of Indian origin, and most importantly, for the first time, the artist represented the Buddha images in anthropomorphic shape. The Gandhara style is Greco-Roman based on cosmopolitan art of Asia Minor and the Roman emperor's practice in the first 3 centuries of the Christian era. Art and culture উপৰতো question mentioned আহে বিশেষকৈ আৰ্কিটেকচাৰ আমি টেম্পল আৰ্কিটেকচাৰ হওক এইবিলাক আমি খুব ভালদৰে চাব লাগিব এতিয়া ইয়াত আমি দুটা বস্তু জনা উচিত এন্থ্ৰোপমৰ্ফিক শেপ মানে কি বুজা যায় গতিকে এন্থ্ৰোপমৰ্ফিক ইয়াৰ মিনিং হ'ল এট্ৰিবিউশ্যন অফ হিউমেন কেৰেক্টাৰিষ্টিক্স টু গডছ অৰ্থাৎ যি মানুহৰ যি ৰূপ বা চৰিত্ৰ বা বৈশিষ্ট্য সেইটো ভগৱানৰ লগত মিল থকা ধৰণৰ আকৃতিত ইয়াক বনায় যেনেকৈ ইয়াত কৈছে দ্য আৰ্টিষ্ট ৰিপ্ৰেজেণ্টেড দ্য বুদ্ধ ইমেজ ইন এন্থ্ৰোপমৰ্ফিক শেপ যে বুদ্ধ এজ এ হিউমেন বিং হয় বাট তেওঁক ভগৱানৰ লগত ৰিপ্ৰেজেণ্ট কৰা হৈছে আৰু সেইকাৰণে যিটো গ্ৰীক গড এপলো বা কুবেৰ এইবিলাকৰ লগত মিল থকা দেখা গৈছিল নেক্সট আমি চাওঁ দ্য ইমাৰ্জেঞ্চ অফ দিছ নিউ ষ্টাইল in Indian religion and art attributed to the contribution of this new school, Gandhara School of Art. The image of Gandhara Buddha do a resourceful adaptation of India's notion is a foreign outlook and concept. কৈছে যে এইটো চিম্পলি ইয়াত কৈছে যে যিটো গান্ধাৰা স্কুল অফ আৰ্টৰ যি বুদ্ধ যদিও যিটো ছাবজেক্ট মেটাৰটো ইণ্ডিয়ান নচন হয় বা ৰিচোৰ্চফুল এডাপ্টেশ্যন অফ ইণ্ডিয়ান নচন হয় কিন্তু ই এটা ফৰেন ইন আউটলুক মানে দেখাত ই ফৰেন আউটলুকৰ হয় যিটো আমি কওঁ যিটো গ্ৰীক গডৰ নিচিনা আপোনালোকে যদি নেটত চাৰ্চ কৰে গ্ৰীক গড এপলৰ যদি আপোনালোকে ইমেজ চাই তেতিয়া দেখিব খুব মাচুল থকা ধৰণৰ বডি থকা ধৰণৰ এটা আকৃতিৰ হয় গতিকে ইয়াত আউটলুকটো আৰু কনচেপ্টটো হৈছে সম্পূৰ্ণ বাহিৰৰ এটা ফৰেন লুকছ হয় এইটো নেক্সট দ্য ষ্টাইল অফ মথুৰা বুদ্ধা ইজ ছেপাৰেট ফ্ৰম গান্ধাৰা বুদ্ধা মথুৰা বুদ্ধা আৰু গান্ধাৰা বুদ্ধা ডিফাৰেঞ্চ আছে ইট ইজ কনস্পিকুৱাছ ইন ডেট
The image of Mathura Buddha lake a spiritual expression. অৰ্থাৎ মথুৰা স্কুল অফ আৰ্টৰ যি বুদ্ধ হয়, বুদ্ধ তাত স্পিৰিচুৱেল এক্সপ্ৰেছন নাই। অৰ্থাৎ আমি যি স্পিৰিচুৱেল যিটো মানে ভগৱানৰ লগত জড়িত, যিটো আমি অলৰেডি কৈছো এন্থ্ৰপমৰ্ফিক যিটো কনচেপ্ট কৈছো, সেইটো কিন্তু মথুৰা বুদ্ধৰ ক্ষেত্ৰত নাছিল। ইয়াত কিন্তু গান্ধাৰৰ ক্ষেত্ৰত যিটো ভগৱানৰ লগত মিল থকা ধৰণৰ যি ৰূপ দিয়া হৈছিল, সেই ধৰণৰ কিন্তু মথুৰা স্কুলত নাছিল। Such style was executed during the reign of Kushan king Kanishka and his son Huvishka or Huska. Next question. In some sculpture, it is observed that the Buddha appears in a standing pose. Ekita jana jori hoy. While the depari is treated in a Roman style. গতিকে যিবিলাক কাপোৰ লৈছিল, কাপোৰখিনি ৰোমান ষ্টাইলত আছিল। আপোনালোকে চালে দেখিব পুৰা সম্পূৰ্ণ বডিত চল টাইপত বুলি ক'ব পাৰি, কাপোৰ আছিল ৰোমান ষ্টাইলৰ। Such figure of Buddha are seen wearing several ornaments, বিভিন্ন ধৰণৰ ornaments আৰু footwear পিন্ধিছিল, which is contrary to the Indian notion, যিটো আমাৰ ইণ্ডিয়ান notion নহয়, ইণ্ডিয়াৰ ধৰণৰ নহয়। The hair is portrayed in a curly style with Usnisa above the head being treated similarly. It is said that Gandhara art, Indian in theme and based on tradition, may even be said to be Indian for all intents and purposes, and practically an offshoot of the early Indian art transformed by powerful extraneous influences. অৰ্থাৎ ইয়াত চিম্পলি এইটোৱে কৈছে যে যদিও আমাৰ ভাৰতীয় নচনৰ ছাবজেক্ট মেটাৰ আছিল বা ছাবজেক্ট মেটাৰটো আমাৰ ইণ্ডিয়ান আছিল, কিন্তু তাত এটা এক্সট্ৰানিয়াছ ইনফ্লুৱেঞ্চ দেখা গৈছিল, যিটো গ্ৰীক বা বেক্টেৰিয়ান হওক বা যিটো আমি কৈছো ইণ্ডো গ্ৰীক ইনভেজনৰ যি ইনফ্লুৱেঞ্চ, সেই ইনফ্লুৱেঞ্চটো ইয়াত দেখা গৈছিল। Next, the Gandhara school, like in the Kushan coinage, shows a modern syncretism. Its themes were Indian, but its style Greco-Roman. The favorite themes in Gandhara art were the image of the Buddha and Bodhisattva, and hence it is sometimes referred to Greco-Buddhist art. এই ধৰণেও কেতিয়াবা ইয়াক কোৱা হয়, Greco-Buddhist art বুলিও কোৱা হয়। Standing and barefooted Buddha images with one leg slightly bent are a common subject in Gandhara art. His elongated earlobes, elongated মানে কাণৰ যিটো আমি তলৰ অংশ খুব elongated, খুব দীঘল হয়, are reminiscent of his earlier life as a prince, যিটোৱে আগৰ তেওঁ প্ৰিন্স হিচাপে, ৰাজকুমাৰ হিচাপে জীৱন তাক প্ৰতিনিধিত্ব কৰে। as if the ears were weighted down by heavy ornaments, আৰু এইটোৱে বুজায় যে বিভিন্ন ধৰণৰ ৱেট থকা হেভি অৰ্নামেণ্টছ পিন্ধাৰ কাৰণে কাণখন দীঘল হৈ যোৱা, অৰ্থাৎ তেওঁ প্ৰিন্স আছিল, সেই বস্তুকে বুজাইছে। There are also seated Buddha images, বহি থকা বুদ্ধৰ ইমেজো পোৱা যায়। The mudras include the Dharma Chakra mudra, teaching pose, and the Dhyana mudra. এই বিভিন্ন মুদ্ৰা আমি বুদ্ধিষ্ট ফিলচফিৰ সময়ত পঢ়িম। It is worth mentioning that some of the Buddha images bear a mustaq. কিছুমান বুদ্ধৰ ইমেজত মুছু আছিল। An image of seated Buddha has also been discovered in Gandhara region. Undoubtedly, at one point in time, there was a great corpus of Gandhara metal sculpture, of which only a few stages should survive. গতিকে বিভিন্ন ধৰণৰ এনেকুৱা গান্ধাৰ ৰিজনত মূৰ্তি বা ইমেজ আৱিষ্কাৰ কৰা গৈছে, যেনেকৈ চিটেড বুদ্ধ, বহি থকা বুদ্ধ হওক। This metal sculpture indicate a gradual Indianization of the Gandhara tradition. গতিকে এই স্কাল্পচাৰবিলাকে এটাই প্ৰতিনিধিত্ব কৰে যে লাহে লাহে যিটো গান্ধাৰা ট্ৰেডিশ্যন, সেইটো ইণ্ডিয়ানাইজেশ্যন হৈছে, ভাৰতীয় ফালে ঢাল খাইছে। The few metal sculpture of Gandhara school include a metal reliquary found in a large destroyed stupa at Shahji Ki Dheri, the site of Kanishka's capital, Kanishkapura. The lead of the box bears three figures. এইখিনি বিশেষ জৰুৰী নহয়, ইয়াত দিছে কি কি পাইছে। বুদ্ধা sitting on a lotus flanked by Indra and Brahma. However, this relatively new school of art occupies an extensive chapter in the field of Indian art. It's clear that foreign invaders were highly impressed with Buddhism. গতিকে এই গোটেইখিনিৰ পৰা এটা বস্তু বুজা যায় যে যিবিলাক ফৰেইন ইনভেডাৰ, যিসকলে বিদেশৰ পৰা আহি ভাৰতক আক্ৰমণ কৰিছিল বা ভাৰতত প্ৰৱেশ কৰিছিল, তেওঁলোকে বুদ্ধিজিমৰ দ্বাৰা ইমপ্ৰেছ হৈছিল, সেই কথাটো ইয়াত দ্বাৰা বুজা যায়। Which they expressed through distinctive visions that eventually resulted in flourishing state of Gandhara school of art.
আৰু তেওঁলোকৰ সেই যিটো এক্সপ্ৰেছ কৰাৰ ৱে সেইটোৱে হৈছে আমি গান্ধা যিটো আৰ্ট ফৰ্ম তাত আমি দেখা পাওঁ, অৰ্থাৎ তেওঁলোকে যে বুদ্ধিজিমৰ দ্বাৰা ইনফ্লুৱেঞ্চ হৈছিল সেইটো আমি তেওঁলোকৰ বিভিন্ন স্কাল্পচাৰ হওক, বিভিন্ন ইমেজ হওক, সেইবিলাকৰ পৰা আমি গান্ধাৰ স্কুল অফ আৰ্টৰ যি ফ্লৰিচিং যি কালচাৰ তাৰ পৰা আমি বুজি পাওঁ। এজ এ মেটাৰ অফ ফেক্ট, দিছ আৰ্ট ইজ এ ৱেষ্টৱাৰ্ড এক্সপানশ্যন অফ ইণ্ডিয়ান কালচাৰ ইন এ ফৰেন এণ্ড ইক্লেক্টিক ফৰ্ম। এইটো ৱেষ্টৱাৰ্ড এক্সপানশ্যন অফ ইণ্ডিয়ান কালচাৰ বুলি কৈছে, পশ্চিমৰ ফালে ঢাল খোৱা ভাৰতীয় সংস্কৃতি বুলি কৈছে, ইন এ ফৰেন এণ্ড ইক্লেক্টিক ফ্ৰম বেলেগ বেলেগ ঠাইত ডাইভাৰ্ছ কালচাৰৰ সংমিশ্ৰণ বুলি আমি ক'ব পাৰোঁ। এইটো এটা খুব ইম্পৰ্টেণ্ট আৰ্টিকলছ আছিল, যিটো আমি গান্ধাৰ স্কুল অফ আৰ্ট আৰু ডিটেইলছত আমি পঢ়িব লাগিব, আৰু বিশেষকৈ মেইনছৰ কাৰণে জৰুৰী হয়, আৰু ফিল্মছতো কুৱেশ্যন ইয়াৰ পৰা অহাৰ সম্ভাৱনা যথেষ্ট বেছি। এতিয়া আমি নেক্সট এটা টপিকলৈ আহোঁ, হৰ্টিকালচাৰ এক্সপৰ্ট। ইয়াত মণিপুৰৰ এৰমেটিক ব্লেক ৰাইচৰ কথা কৈছে, চাক খাও বুলি কয়, যিটো কণ্টিনিউজ টু চ'ৰ ইন দ্য ডমেষ্টিক এণ্ড ইণ্টাৰনেশ্যনেল মাৰ্কেট, অৰ্থাৎ দেশৰ বা বিদেশৰ মাৰ্কেটত ইয়াৰ এটা খুব ডিমাণ্ড বাঢ়িছে বুলি ইয়াত উল্লেখ কৰা হৈছে। আফটাৰ ডিছপেচিং 5 million ton of the variety to Kerala, Manipur is set to export. কিমান মণিপুৰৰ পৰা চাকো ৰাইচ এক্সপৰ্ট হৈছে ইয়াত দিয়া আছে, 20 million ton of চাকো টু ইউৰোপলৈ পঠাইছে। Confirming its growing global appeal, the developments have stood the Manipur farmers in good stead, boosting their income and generating entrepreneurship. গতিকে ইয়াৰ জৰিয়তে তেওঁলোকৰ যি এণ্টাৰপ্ৰিনিয়ৰশ্বিপ সেইটো ইনক্ৰিজ হৈছে আৰু ইনকামটো বুষ্ট হৈছে। ঠিক তেনেকৈ আমাৰ অসমৰ ক্ষেত্ৰত লিখিছে যে এৰোমেটিক জহা, যিটো আমি জহা ৰাইচ, তাৰো কিন্তু সম্ভাৱনীয়তা আছে, এক্সপৰ্ট পটেঞ্চিয়েল আছে, অৰ্থাৎ বৈদেশিক যি আমি ৰপ্তানি কৰোঁ, ৰপ্তানিৰো সম্ভাৱনীয়তা আছে। কিন্তু কি কাৰণে হোৱা নাই মণিপুৰৰ চাকো ৰাইচৰ নিচিনাকৈ? দ্য এবচেঞ্চ অফ এডিকুৱেট ফ'কাছ বাই দ্য গভৰ্ণমেণ্ট, অৰ্থাৎ যি চৰকাৰী অথৰিটিজ হয় তেওঁলোকে কিন্তু যি ধৰণৰ ষ্টেপ ল'ব লাগে সেই ধৰণৰ ষ্টেপ লোৱা নাই। সেইকাৰণে কিন্তু যি অসমৰ এৰোমেটিক জহা ৰাইচ সেইটো ক্ষেত্ৰত কিন্তু এনেকুৱা ধৰণৰ হৈ উঠা নাই। ইয়াত কৈছে, ইনডিড ফেভাৰেবল জিঅ' ক্লাইমেটিক কণ্ডিশ্যন ইন দ্য নৰ্থ ইষ্ট হেভ মেড দ্য ৰিজন হোম টু, যিটো অসমৰ যি ক্লাইমেটিক কণ্ডিশ্যনো খুব ভাল, তাত আমি বিভিন্ন ধৰণৰ হৰ্টিকালচাৰেল ক্ৰপছ পাওঁ, ইনক্লুডিং এণ্ডেমিক ওৱানছ ডেট হেভ হাই ডিমাণ্ড ইন গ্ল'বেল মাৰ্কেট। মেনি ইণ্ডিজেনাছ কমিউনিটিজ আৰ ট্ৰেডিশ্যনেলি এংগেজ ইন ছাচ কাল্টিভেশ্যন, বিভিন্ন থলুৱা ব্যক্তি বা থলুৱা কমিউনিটি এইবিলাক কাল্টিভেশ্যনত জড়িত আছে। কিন্তু চৰকাৰৰ যি ধৰণৰ ষ্টেপ থাকিব লাগে বা যি ধৰণে চৰকাৰে কামটো আগবঢ়াই নিব লাগে ৰপ্তানি বৃদ্ধি কৰাৰ ক্ষেত্ৰত, তাত কিন্তু ইগনৰেঞ্চ দেখা গৈছে, আৰু সেইকাৰণে অসমে সেই ক্ষেত্ৰত আগবাঢ়িব পৰা নাই। কৈছে, এক্সপৰ্ট অফ স্পাইচেছ ফ্ৰম দ্য ষ্টেট হেজ গন আপ ইন ৰিচেণ্ট ইয়াৰ্ছ, অসমৰ পৰা স্পাইচেছৰ এক্সপৰ্ট ৰিচেণ্ট সময়ত বাঢ়িছে। চামথিং ডেট ৱাৰেণ্টছ এডিকুৱেট থ্ৰাষ্ট অন কমাৰ্চিয়েল কাল্টিভেশ্যন অফ স্পাইচেছ, গতিকে কমাৰ্চিয়েলি আমি স্পাইচ কাল্টিভেশ্যনৰ আমাৰ গুৰুত্ব বাঢ়ি গৈছে। দিছ ইজ ইন টাৰ্ড উইল লিড টু লাইভলিহুড অগমেণ্টেশ্যন এণ্ড এম্পাৱাৰমেণ্ট, যাৰ জৰিয়তে আমি লাইভলিহুড অগমেণ্টেশ্যন এম্পাৱাৰমেণ্ট আমি দিব পাৰিম। লোকেল যিবিলাক থলুৱা কমিউনিটি আছে তেওঁলোকক আমি জীৱিকা প্ৰদান কৰিব পাৰিম যদি এই ধৰণৰ আমি ষ্টেপ লওঁ। স্পাইচেছৰ এক্সপৰ্টৰ কাৰণে যদি কাম কৰোঁ, জহা ৰাইচৰ কাৰণে যদি আমি কাম কৰোঁ, তেতিয়াহ'লে আমি বিভিন্ন যিবিলাক আমাৰ খিলঞ্জীয়া থলুৱা কমিউনিটি আছে তেওঁলোকক আমি এম্পাৱাৰমেণ্ট দিব পাৰিম। এতিয়া কৈছে, হোৱাট উই নিড আৰ ডিষ্ট্ৰিক্ট লেভেল এক্সপৰ্ট হাব, ডিষ্ট্ৰিক্ট লেভেলত আমি এক্সপৰ্ট হাব বনাব লাগিব। আমি যিটো আমি পঢ়িছিলোঁ ওৱান ডিষ্ট্ৰিক্ট ওৱান প্ৰডাক্ট, যিটো ধৰণৰ কনচেপ্ট, সেইটো ধৰণৰ আমি ইয়াত কথাটো ৰিলেট কৰিব পাৰোঁ। যি ধৰণে মই কৈছোঁ বেলেগ বেলেগ ডিষ্ট্ৰিক্টৰ পৰা বেলেগ বেলেগ প্ৰডাক্টৰ ওপৰত গুৰুত্ব দিয়া হৈছে, ঠিক তেনেকৈ আমি ডিষ্ট্ৰিক্টবিলাক এক্সপৰ্ট হাব বনাবৰ ক্ষেত্ৰত আমি গুৰুত্ব দিব লাগিব। GI ৰেজিষ্টাৰ্ড প্ৰডাক্টৰ ক্ষেত্ৰত হওক বা বেলেগ বেলেগ ইম্পৰ্টেণ্ট প্ৰডাক্টৰ ক্ষেত্ৰত হওক, সেই কথাটোকে ইয়াত লিখিছে। ইয়াত এটা এক্সাম্পল দিছে, লাকাডাং টাৰ্মেৰিক ফৰ ইনষ্টেঞ্চ হেজ দ্য হায়েষ্ট curcumin content of 7.6% and is indigenous to the Jointia Hills of Meghalaya, Arunachal Pradesh too, is emerging as major production hub of large cardamom. The প্ৰত্যেকটো জেগাৰে নিৰ্দিষ্ট বস্তুৰ ওপৰত প্ৰডাকশ্যন যিটো আমি কেপেবিলিটি কওঁ, সেইটো প্ৰত্যেক ডিষ্ট্ৰিক্টৰে বেলেগ বেলেগ হ'ব পাৰে। ক'ৰবাত বেলেগ এটা প্ৰডাক্ট হয়, ক'ৰবাত বেলেগ প্ৰডাক্ট হয়। গতিকে প্ৰত্যেকটো ডিষ্ট্ৰিক্টকে যদি আমি ডিষ্ট্ৰিক্ট হাব বনাব পাৰোঁ সেই চাৰ্টেন প্ৰডাক্টটোৰ, তেন্তে আমি নৰ্থ ইষ্টক আমি এক্সপৰ্টৰ ক্ষেত্ৰত আগুৱাই লৈ যাব পাৰিম। আৰু আমি ডেফিনেটলি জানো যে এক্সপৰ্ট যিমানে বাঢ়িব সিমানে দেশখন
আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত সহায় হ'ব। ইয়াত এতিয়া কৈছে যে নৰ্থ ইষ্ট কেন ইনডিড বি ট্ৰান্সফৰ্ম ইনটু স্পাইচেছ কেপিটেল অফ দ্য কাণ্ট্ৰি। গতিকে নৰ্থ ইষ্টক আমি স্পাইচেছ কেপিটেল অফ কাণ্ট্ৰি বনাব পাৰোঁ, এই কথাটো লিখিছে ইয়াত। ফৰ প্ৰমোটিং হৰ্টিকালচাৰেল এক্সপৰ্ট, আমি হৰ্টিকালচাৰ এক্সপৰ্ট যদি আমি প্ৰমোট কৰোঁ, দ্য প্ৰডিউচাৰ হাউ এভাৰ ইনডিড টু বি ভেৰি ষ্ট্ৰিক্ট এবাউট কোৱালিটি কমপ্লায়েঞ্চ। গতিকে অকল কেৱল কোৱান্টিটি চালেই নহ'ব, আমি কোৱালিটি যদি গুৰুত্ব দিওঁ তেন্তে আমি হৰ্টিকালচাৰ প্ৰডাকশ্যনৰ পৰা আমি খুব আগবাঢ়ি যাব পাৰিম। নৰ্থ ইষ্ট ওৱান এৰিয়া ৰিপ্লিট উইথ পচিবিলিটি অফ দ্য নৰ্থ ইষ্টাৰ্ণ ৰিজন, ইয়াত এই কথাটোকে উল্লেখ কৰিছে। খুব এটা ধুনীয়া আৰ্টিকল হয়। ইয়াত হৰ্টিকালচাৰ কি ধৰণে আগবঢ়াই লৈ যাব পাৰি সেই বিষয়ে লিখিছে। বাট ডেছপাইট দ্য প্ৰস্পেক্ট লেক অফ এডিকুৱেট ইণ্টাৰভেনশ্যন, এইটো ইয়াত আমি অলৰেডি কৈছোঁ যে এডিকুৱেট ইণ্টাৰভেনশ্যন যেতিয়া চৰকাৰৰ পৰা নাথাকিব, হেজ প্ৰিভেণ্টেড এ হৰ্টিকালচাৰ বুম ইন এ ৰিজন, সেই চাৰ্টেন ৰিজনটোত যদি চৰকাৰৰ ইনিচিয়েটিভ নাথাকে তেন্তে সি কেতিয়াও হৰ্টিকালচাৰ প্ৰডাকশ্যনৰ ক্ষেত্ৰত বুম অৰ্থাৎ আগবাঢ়ি যাব নোৱাৰিব। Whereas if explored properly, horticulture can turn out to be game changer, এইটো কৈছে যে গেম চেঞ্জাৰ হ'ব যদি ভালদৰে ইয়াক এক্সপ্ল'ৰ কৰা হয়। And arrest sluggish growth of agriculture. Assam is endowed with the ideally diverse soil and climatic conditions for growing variety of fruits, vegetable, flowers, ornamental, medicinal, aromatic plant, besides species mushroom, বিভিন্ন ধৰণৰ প্ৰডাকশ্যনৰ অসমত পচিবিলিটি আছে, কেৱল অসমত নহয় নৰ্থ ইষ্টত। গতিকে ষ্টেট গভৰ্ণমেণ্ট নিড টু বি দ্য কেটালিষ্ট অনুঘটক, যেনেকৈ আমি যিকোনো বিক্ৰিয়া স্পীড কৰিবৰ কাৰণে আমি কেটালিষ্ট ইউজ কৰোঁ, অনুঘটক ব্যৱহাৰ কৰোঁ, ঠিক তেনেকৈ চৰকাৰে এই ক্ষেত্ৰত কেটালিষ্ট হিচাপে কাম কৰিব লাগিব। ফৰ দ্য চেঞ্জ দে নিড টু প্ৰভাইড দ্য ফাৰ্মাৰ্ছ উইথ ৰিকুৱাৰ্ড টেকনলজিকেল ইণ্টাৰভেনশ্যন, মাৰ্কেট লিংকেজ, এইকেইটা খুব জৰুৰী। অৰ্থাৎ বিভিন্ন ধৰণৰ প্ৰযুক্তিবিদ্যাৰ যিবিলাক বস্তু হওক, আমি গৰুৱে হাল বোৱাতকৈ আমি ট্ৰেক্টৰ ইউজ কৰিব পাৰোঁ, বিভিন্ন টেকনলজি আমি ব্যৱহাৰ কৰি পেলাই খেতি কৰিব পাৰোঁ, সেইবিলাক কিন্তু চৰকাৰে প্ৰভাইড কৰিব লাগিব। মাৰ্কেট লিংকেজ লাগিব, কেৱল প্ৰডাকশ্যন কৰিলে নহ'ব, আমি ক'ত ক'ত বিক্ৰী কৰিব পাৰি, এক্সপৰ্টৰ কেনেকৈ পচিবিলিটি আছে সেইবিলাক ফাৰ্মাৰক দেখাব লাগিব, প্ৰপাৰ ট্ৰেইনিং লাগিব, এই গোটেইখিনি চৰকাৰে কৰিব লাগিব, সেই কথাখিনিকে ইয়াত কৈছে। ইয়াত কৈছে দিজ উইল অলছ' বি মাছ নিডেড ৰেচিপি ফৰ দ্য ৰিজনছ ইকনমিক ডেভেলপমেণ্ট। The Spices Board of India too needs to be proactive and work tandem with state government for putting in place the required infrastructure beside promoting entrepreneurship and export. গতিকে ইয়াত কৈছে যে চৰকাৰে কেৱল মাত্ৰ এণ্টাৰপ্ৰেনিয়ৰশ্বিপ আৰু এক্সপৰ্টৰ ইনক্ৰিজ কৰাই নহয়, ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্টৰ কাৰণেও কাম কৰিব লাগিব, আৰু তেতিয়াহে হৰ্টিকালচাৰ ক্ষেত্ৰত আগবঢ়াই নিব পাৰিব। ইণ্টাৰভেনশ্যন জৰুৰী হয়, টেকনলজিকেল ইণ্টাৰভেনশ্যন লাগিব, মাৰ্কেট লিংকেজৰ ক্ষেত্ৰত চৰকাৰে আগভাগ ল'ব লাগিব, আৰু চৰকাৰে কেটালিষ্ট হিচাপে কাম কৰিব লাগিব যাতে দে কেন ব্ৰিং দ্য চেঞ্জ, আৰু এটা ইকনমিক ডেভেলপমেণ্টৰ কাৰণে হৰ্টিকালচাৰ প্ৰডাকশ্যন অসম বা নৰ্থ ইষ্টৰ কাৰণে এটা খুব ইম্পৰ্টেণ্ট ছেক্টৰ হ'ব পাৰে, সেই বিষয়ে গতিকে 16 তাৰিখৰ এই দুটা খুব গুৰুত্বপূৰ্ণ আৰ্টিকল মই আগবঢ়ালোঁ, আৰু 17 তাৰিখৰ যি নিউজ পেপাৰ টপিক আছে সেই টপিকৰ সৈতে মই আকৌ এটা ভিডিঅ'ৰ সৈতে আপোনালোকৰ মাজলৈ আহিম। এই ভিডিঅ'টো ইমানতে ৰাখিছোঁ, ধন্যবাদ।